নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা খুবেই ভয়ংকৰ তথা এক চাঞ্চল্যকৰ খবৰ, যি ঘটনা সংঘটিত হৈছে কামাখ্যা যোগীঘোপা ৰেলপথৰ গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা যি ধূপধাৰা ৰেল ষ্টেচন আছে দীঘলীত, যি ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনতে সংঘটিত হৈছে এই ভয়ংকৰ তথা চাঞ্চল্যকৰ ঘটনাটি। এয়া ধূপধাৰা ৰেল ষ্টেচনৰ কিছু মুহূৰ্তত দৃশ্যাংশ আৰু কিছু সময় পূৰ্বে এই স্থানতে সংঘটিত হয় সেই ভয়ংকৰ ঘটনাটি। আপুনি দেখি আছে এই যি দৃশ্যাংশ, এইখিনি স্থানতে এগৰাকী যুৱক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয়। যুৱকজনক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ, জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাই তাত উপস্থিত থকা যি RPF জোৱান আছে সেই RPF জোৱান তথা স্থানীয় লোকসকলে এই দৃশ্যাংশ দেখুৱাব নোৱাৰে আপোনালোকক কিদৰে ডাউ ডাউকৈ জ্বলি উঠিছে যুৱকজনৰ সৰ্বশৰীৰ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু 1 নম্বৰ যি প্লেটফৰ্ম আছে সেই 1 নম্বৰ প্লেটফৰ্মৰ পৰা যুৱকজন বাহিৰৰ পৰা ভিতৰলৈ সোমাই আহিছিল সম্পূৰ্ণৰূপে জুই লাগি থকা অৱস্থাত। যুৱকজনৰ শৰীৰত কিদৰে জুই লাগিল বা যুৱকজন কিদৰে অগ্নিদগ্ধ হ'ল সেয়া ৰহস্যৰ আৱৰ্তত, সেয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিন্তু যুৱকজনৰ সৰ্বশৰীৰত এনেদৰে অগ্নিদগ্ধ হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে খবৰ দিয়া হৈছিল ধূপধাৰা আৰক্ষীক। ধূপধাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰু তাৰপিছতে যুৱকজনক ধূপধাৰাস্থিত যি প্ৰাথমিক আদৰ্শ প্ৰাথমিক চিকিৎসালয় আছে সেই আদৰ্শ চিকিৎসালয়ত, বিকালী আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ আনে। আপোনালোকে দেখি আছে এইগৰাকী RPF জোৱান বাসুদেৱ মাহাতো। এইগৰাকী বাসুদেৱ মাহাতো তেওঁ কিছু আঘাতপ্ৰাপ্ত হয় এই অগ্নিদগ্ধ হোৱা যুৱকজনক বচাবলৈ গৈ। অগ্নিদগ্ধ হোৱা যুৱকজনৰ নাম হৈছে ছাদেক আলী আৰু তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘিলবাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে। অৱশ্যে সেই যুৱকজন ছাদেক আলী কিদৰে আচলতে ধূপধাৰা ৰেল ষ্টেচনত আহিল আৰু কেনেধৰণে অগ্নিদগ্ধ হ'ল সেয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত সোমাই আছে। এয়া ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ৰ দৃশ্যাংশ। যুৱকজন প্ৰায় অগ্নিদগ্ধ হৈছে আৰু যুৱকজনক ততাতৈয়াকৈ ধূপধাৰাস্থিত আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত ততাতৈয়াকৈ গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। অতি সংকটজনক অৱস্থাত এটা ভয়ংকৰ ঘটনা। আচলতে যুৱকজন কি ধৰণে অগ্নিদগ্ধ হ'ল ধূপধাৰা ৰেল ষ্টেচনত আৰু 1 নম্বৰ প্লেটফৰ্মৰ পৰা এনেদৰে যুৱকজন ভিতৰলৈকে সোমাই আহিছিল অগ্নিদগ্ধ অৱস্থাত। ডাউ ডাউকৈ জ্বলিছিল যুৱকজনৰ সৰ্বশৰীৰ আৰু তাৰপিছতে হোৱা দোৱা লাগিছিল আৰু সেই সময়তে গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে এখন ৰেলো আহি আছিল। তো এক হুলস্থুলীয়া এক পৰিস্থিতি বিৰাজ কৰিছিল সেই সময়ত। হোৱা দোৱা লাগে, কোনেও আচলতে তৰ্কিব নোৱাৰিলে যে আচলতে যুৱকজন কি ধৰণে অগ্নিদগ্ধ হয় বা যুৱকজন কি ধৰণে জ্বলি উঠে, সৰ্বশৰীৰ জ্বলি উঠে যুৱকজনৰ। তো ধূপধাৰা আৰক্ষীয়ে তৎপৰতাৰে এয়া বাসুদেৱ মাহাতো, তেওঁ এগৰাকী RPF জোৱান, তেওঁ আপ্ৰাণ চেষ্টা কৰি যুৱকজনক নিশ্চিত মৃত্যুৰ পৰা বচাইছে আৰু লগে লগে তেওঁক লৈ অনা হয় ধূপধাৰাস্থিত আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত।